गौरीशनि लाइमोन समाज सिबियारि कुलदीप राजबंसिया कंग्रेस हान्जायाव हाबबाय। गौरीशर ओनसोलनि सासे बयजोंबो अनसायजाग्रा आरो मोजां मोनजाग्रा लाइमोन समाज सिबियारि कुलदीप राजबंसिया दिनै कंग्रेस दोलोआव हाबबाय। कंग्रेस दोलोनि खौसेथि आरो रायजो राजानि थाखाय मोजां खामानि मावनायखौ नुनानै आरो आफादगिरि गौरव गगैनि नुजाथिनायाव दिनै गुवाहाटी नोगोराव थानाय मनबेन्द्र शर्मा कमप्लेक्स राजीव भवनाव मोनसे हाबाफारि खुंनायनि गेजेरजों कंग्रेस दोलोआव जयनिं जायो। समाज सिबियारि कुलदीप राजबंसिया मख'नो गोनांदि गौरीशर ओनसोलनि लाइमोन समाज सिबियारि कुलदीप राजबंसिनि दैदेननायाव गौरीशर हालामनि सा 50निबो बांसिन लाइमोनफोरा इन्डियान नेशनेल कंग्रेस दोलोआव जयनिं जाफायो। जयनिं जानायनि उनाव लाइमोन समाज सिबियारि कुलदीप राजबंसिया फैबाय थानाय समाव 44 नं गौरीशर बियाबनि बेन्दोंआव थानाय रायजो राजानि थाखाय जौगानायनि आरो ओनसोलनि थाखाय गोख्रों गामिनि मावलांगोन होननानै फोरमायथिदों। আজি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আদৰ্শ আৰু তেওঁলোকৰ নীতিৰ প্ৰতি আকৰ্ষিত হৈ মই কুলদীপ ৰাজবংশী আৰু মোৰ লগতে মোৰ ফেন ক্লাবৰ কিছু সংখ্যক সদস্যই সম্প্ৰতি আমি যোগদান কৰোঁ আৰু বিশেষভাৱে মই যোগদান কৰাৰ মূল উদ্দেশ্য হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বৰ্তমান তেওঁলোকৰ যিটো শান্তি সম্প্ৰীতি আৰু ঐক্যৰ বাৰ্তা তেওঁলোকে সমাজত দি আছে, একতাৰ যিটো বাৰ্তা দি আছে আৰু সেয়েহে অসমলৈ এক সুস্থিৰ ৰাজনৈতিক বাতাবৰণ পুনৰবাৰ ঘূৰাই অনাৰ বাবে আৰু সেই আশা মনত বান্ধি মই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ জইন কৰিলোঁ আজি আৰু মোৰ লগতে সমগ্ৰ সদস্যসকলেও জইনিং কৰে আৰু লগতে আমাৰ সন্মানীয় সভাপতি মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ মই আজি যোগদান কৰোঁ। সম্প্ৰতিটো মই এইটোৱে বিচাৰিম যে আমাৰ BTC অঞ্চলত কেনেদৰে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক ষ্ট্ৰং কৰিব পাৰি, প্ৰতিটো বুথ কেনেদৰে ষ্ট্ৰং কৰিব পাৰি তাৰ ওপৰত মই গুৰুত্ব আৰোপ কৰিম আৰু লগতে আমাৰ সভাপতি মহোদয়ৰ নীতি নিৰ্দেশনা মতে মই আগবাঢ়ি যাম। সেইটো কথা মই এতিয়া একো ক'ব নোৱাৰিম, কিন্তু সম্প্ৰতি মোৰ লক্ষ্যটো হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বুথবোৰ কেনেকৈ ষ্ট্ৰং কৰিব পৰা যায় জেগাই জেগাই আৰু তাৰ বাবে মই মোৰ প্ৰচেষ্টা আগবঢ়াই যাম আৰু লগতে মাননীয় সভাপতি মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে নীতি নিৰ্দেশনা দিয়ে তেনেদৰে মই আগবাঢ়ি যাম। আপুনি চাওক, কংগ্ৰেছ দল এতিয়া ভাৰতৰ ইতিহাসত চাবলৈ গ'লে আটাইতকৈ পুৰণি দলটোৱে হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। 1885ৰ পৰা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছে আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে বৰ্তমান আমাৰ সংবিধানৰ যে গুৰুত্বটো পুনৰ উভতাই অনাৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাই আছে আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বাহিৰে মই কোনো এটা দল দেখা নাপাওঁ যিয়ে শান্তি সম্প্ৰীতি আৰু ঐক্যৰ কথা কয়, ভাতৃত্ববোধৰ কথা কয় আৰু সেয়েহে মই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আজি জইন কৰিলোঁ। আৰু আপুনি যদি চাই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ সদায় মিডল গ্ৰাউণ্ডত আছে। আপুনি চাই না পিয়'ৰ লেফটিষ্ট না পিয়'ৰ ৰাইটিষ্ট, আৰু সকলো বস্তুতে মই ভাবোঁ মিডিয়াম বস্তুটো মিডল গ্ৰাউণ্ডত চলিব লাগে, কোনোফালে এলাইন হ'ব নালাগে আৰু সম্প্ৰতি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সম্প্ৰতি বুলিয়ে নহয় অতীতৰ পৰাই আইডিঅ'লজিটো হৈছে মিডল গ্ৰাউণ্ডত তেওঁলোকে চলে। এতিয়া চাওক, আমাৰ আপোনালোকে জানে আমাৰ গুৰেশ্বৰ অঞ্চলত লগতে গুৰেশ্বৰ বিধানসভা সমষ্টি হিচাপে কংগ্ৰেছ দলটো এসময়ত অতিকৈ শক্তিশালী আছিলে। BTC গঠন হোৱাৰ আগতে কংগ্ৰেছ দলৰ এতিয়াও বহু সংখ্যক সদস্য আছে যিবোৰ সক্ৰিয় হৈ থকা নাই। এতিয়া মই প্ৰথমতে তেওঁলোকৰ কাষ চাপিম আৰু তেওঁলোকক পুনৰাই সক্ৰিয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম।